দৰং জিলাৰ দলগাঁও সমষ্টিত আজি দিনজোৰা কাৰ্যসূচীৰে অসম গণ পৰিষদ দলৰ উদ্যোগত এক বৃহৎ সংকল্প যাত্ৰা অনুষ্ঠিত হয়। এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল দলগাঁও সমষ্টিত অসম গণ পৰিষদ দলৰ 1985 চনৰ ঐতিহাসিক ভেটি পুনৰ শক্তিশালী কৰি তোলা। এই সংকল্প যাত্ৰা বেচিমাৰীৰ পৰা আৰম্ভ হৈ খাৰুপেটীয়া কলেজ টাৰ্ণিঙলৈ অগ্ৰসৰ হয়। প্ৰায় 5 শতাধিক বাইকে অংশগ্ৰহণ কৰা এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক উৎসাহ উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি কৰে। দলগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়নাল আবেদিনৰ নেতৃত্বত অনুষ্ঠিত এই যাত্ৰাত দলৰ কৰ্মী সমৰ্থক আৰু বহুসংখ্যক স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। যাত্ৰাৰ সময়ছোৱাত দলীয় পতাকা, বন্যাৰ আৰু শ্লোগানৰ মাজেৰে অসম গণ পৰিষদ দলৰ নীতি আদৰ্শ ইতিহাস আৰু আগন্তুক পৰিকল্পনাসমূহ জনসাধাৰণৰ আগত উপস্থাপন কৰা হয়। লগতে দলটোৰ 1985 চনৰ পৰা আৰম্ভ হোৱা সংগ্ৰামী যাত্ৰাক পুনৰ উজ্জীৱিত কৰাৰ সংকল্প লোৱা হয়। এই উপলক্ষে জয়নাল আবেদিনে কয় যে দলগাঁও সমষ্টিত অসম গণ পৰিষদৰ শক্তিশালী ভেটি পুনৰ প্ৰতিষ্ঠা কৰি ৰাইজৰ স্বাৰ্থ সুৰক্ষা কৰাই দলটোৰ মূল লক্ষ্য। ৰাইজৰ সমস্যা সমাধান আৰু সামগ্ৰিক উন্নয়নৰ বাবে দলটো সদায় আগভাগ ল'ব বুলি তেওঁ উল্লেখ কৰে। এই সংকল্প যাত্ৰাৰ জৰিয়তে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলীয় সংগঠন অধিক শক্তিশালী কৰাৰ লগতে ৰাইজৰ বিশ্বাস আৰু সমৰ্থন লাভ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি জানিব পৰা গৈছে। সামগ্ৰিকভাৱে এই বৃহৎ সংকল্প যাত্ৰাই দলগাঁও সমষ্টিত ৰাজনৈতিক পৰিৱেশত নতুন উদ্দীপনা সৃষ্টি কৰাৰ লগতে অসম গণ পৰিষদ দলৰ ঐতিহাসিক ভেটি পুনৰ দৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। এয়া আমাৰ সংকল্প যাত্ৰাৰ আজি প্ৰথমটো দিন। এই সংকল্প হ'ল আমাৰ ইতিপূৰ্বে আমাৰ সভাপতি মহোদয় এই কথা আপোনালোকক কৈ গৈছে। আমাৰ সংকল্প হ'ল কংগ্ৰেছ মুক্ত এখন অসম গঢ়ি তোলাৰ সংকল্প। এই সংকল্প হ'ল জাতীয়তাবাদৰ প্ৰতি নতুন প্ৰজন্মক নতুনকৈ উদ্যোগী কৰি তোলাৰ এক সংকল্প। এই সংকল্প হ'ল অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰাৰ সংকল্প। গতিকে এই সংকল্প সন্মুখত লৈ আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কাশম মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমি এই সংকল্প আগত লৈ আমি ওলাই আহিছোঁ আজি। আৰু 20 দিনলৈকে এই সংকল্প যাত্ৰা অসমৰ বিভিন্ন ঠাইত প্ৰত্যেকটো সমষ্টিতে সংকল্প যাত্ৰা চলিব। আৰু দলগাঁও সমষ্টিত আমি যথেষ্ট আজি ভাল লাগিছে দেখা পাই। আমাৰ যুৱ তীৰ্থ আমাৰ জয়নাল আবেদিন ডাঙৰীয়া তেখেতে বহুত দিন ধৰি এই সমষ্টিটোত সংগঠনটোক শক্তিশালী কৰি আহিছে। গতিকে সংগঠনে সেৱা, সংগঠনটোক ইমান সুন্দৰকৈ তেওঁ কৰি আহিছে। গতিকে আমি ভাবোঁ যে আহিব লগা সময়ত অসম গণ পৰিষদ দলৰ ভেটি এই সমষ্টিটোত যথেষ্ট শক্তিশালী আৰু অসম গণ পৰিষদ দলে এইবাৰ এই সমষ্টিটোত নিশ্চয়কৈ নিজৰ দলীয় নিচান উলিয়াবলৈ সক্ষম হ'ব। আমাৰ 85ৰ ভেটি পুনৰ উজ্জীৱিত হ'ব দলগাঁও বিধানসভা সমষ্টিত। আৰু সমগ্ৰ অসমত অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি যেনেধৰণৰ উত্থান হৈছে, পৰৱৰ্তী সময়ত পুনৰ NDA চৰকাৰ গঠন হ'ব সমগ্ৰ অসমত। আৰু সেই উদ্দেশ্যে আমি দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতিসমূহৰ উদ্যোগত আমি সংকল্প যাত্ৰা কৰিছোঁ। এই বাইক ৰেলীৰে সমগ্ৰ দলগাঁওবাসী সমষ্টিত আঞ্চলিক ভেটি পুনৰ উজ্জীৱিত কৰাৰ কাৰণে এটা যাত্ৰা অব্যাহত ৰাখিছোঁ। আৰু এই যাত্ৰাৰে 85ৰ ভেটি পুনৰ উজ্জীৱিত কৰি আব্দুল জব্বৰ চাহাবৰ যি ভেটি আছিল, সেই ভেটিৰে 85ত 2026ৰ নিৰ্বাচনত পুনৰবাৰ অসম গণ পৰিষদ দলৰ ইয়াৰে জয় নিশ্চিত হ'ব। বেপাৰীৰ ৰাজনীতি, কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰৰ ৰাজনীতি, কংগ্ৰেছে সংখ্যালঘু ৰাইজক কৰা ভোটাৰৰ যি তেখেতসকলে পৰাস্ত কৰি যি সংখ্যালঘু ৰাইজক যেনেধৰণে প্ৰতাৰণা কৰিলে, সেই প্ৰতাৰণাৰ উদ্দেশ্যে 26ত পুনৰবাৰ অসম গণ পৰিষদ দলক ৰাইজে ভোট দি জয় কৰাটো নিশ্চিত হৈ পৰিছে। যাৰ কাৰণে আজি হাজাৰ হাজাৰ বাইক যুৱ প্ৰজন্ম উঠি আহি পৰিছে আঞ্চলিক ভেটিটো পুনৰবাৰ শক্তিশালী কৰাৰ কাৰণে। কি ক'ব UDFৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব? চাওক, UDFটো হৈছে এটা বেপাৰৰ দল। UDFটো আৰু চৰকাৰ কোনো জীৱনত নাহে। UDFে সংখ্যালঘু ৰাইজক বেপাৰৰ কাৰণে ব্যৱহাৰ কৰি চলাই আহিছে। আৰু যাৰ কাৰণে ৰাইজে বুজি পাইছে, যাৰ উদ্দেশ্যে আজি সংখ্যালঘু অঞ্চলত যুৱ প্ৰজন্ম শ হাজাৰ হাজাৰ যুৱ প্ৰজন্ম ওলাই আহিছে যে আঞ্চলিক ভেটি পুনৰ উজ্জীৱিত কৰিব লাগে, সংখ্যালঘু অঞ্চল চৰকাৰৰ পক্ষত থাকিব লাগে, তেতিয়াহে অঞ্চলৰ উন্নয়ন হ'ব। কংগ্ৰেছৰ বৰ্তমান শ্মশান যাত্ৰা চলি আছে। কংগ্ৰেছৰ বিষয়ে মই নকওঁৱেই, কংগ্ৰেছ ধ্বংসৰ পথত গৈছে। UDFও এইবাৰ ইয়াৰ পৰা উৎখাত হোৱাটো নিশ্চিত হৈ পৰিছে। চাওক, কংগ্ৰেছৰ নিজৰ বঙহৰ মাজত বঙহৰ যুঁজ চলি আছে কংগ্ৰেছৰ, আৰু ৰাইজৰ দলৰ ইয়াতে কোনো ভেটি নাই। ৰাইজ আমাৰ লগত আছে, আঞ্চলিক দলটোৰ প্ৰতি আছে, আৰু ৰাইজ আমাৰ ইয়াতে চৰকাৰৰ পক্ষত থাকিব। আমাৰ আজি মাজত আমাৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া উপস্থিত আছে, কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা ডাঙৰীয়া উপস্থিত আছে। সকলোৱে আজি একত্ৰিত হৈ সমগ্ৰ অসমত যুৱ প্ৰজন্মই যুৱ পৰিষদে সংকল্প যাত্ৰা লৈছোঁ।
আৰু আমি একত্ৰিত হিচাপে সংখ্যালঘু প্ৰধান অঞ্চল হিচাপে দলগাঁৱত এইবাৰ আমাৰ নিশ্চিতৰূপে এটা আমি একগৰিষ্ঠতাৰ বাবে আমাৰ বিধায়ক নিশ্চিত হ'ব। এটা প্ৰশ্ন, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মানুহৰ বাবে যথেষ্ট কাম কৰিছে, আপুনি কি ক'ব মুখ্যমন্ত্ৰী? নাই, 100% সংখ্যালঘু অঞ্চলত আমাৰ চৰকাৰখনে NDA চৰকাৰখনে যথেষ্টপূৰ্ণ কাম কৰিছে। NDA চৰকাৰখনে নিযুত মইনা আঁচনিৰ পৰা ধৰি মাটিৰ পাট্টাৰ পৰা ধৰি এই অঞ্চলসমূহ অধিক উন্নয়ন কৰিছে। আৰু মই বিশ্বাসী যে দলগাঁৱত যদি চৰকাৰী পক্ষৰ বিধায়ক থাকে 100% কাম হ'ব বুলি আমি নিশ্চিত। যিটো আমাৰ দলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যদি ৰাইজ পক্ষত চৰকাৰত থাকে আমি ইয়াতে আৰু অধিক উন্নয়ন কৰিম বুলি আমি একতা। গত বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ ৰাজনৈতিক কাম কুচকাৱাজবিলাক আৰম্ভ কৰিছে। আমিও যিহেতু এটা ৰাজনৈতিক দলৰ যুৱ সংগঠন, অসম গণ পৰিষদৰ যুৱ সংগঠন অসম যুৱ পৰিষদ, আৰু আমি যুৱ পৰিষদে যোৱা কিছুদিন ধৰি আমি বিভিন্ন সামাজিক কাম কাজবিলাক আমি কৰি আছিলোঁ। আমাৰ সতীৰ্থসকলেও তেনেধৰণে কাম কৰি আছে, যুৱ সতীৰ্থসকলে। আজি আমাৰ দলে বিভিন্ন সমষ্টিত সংকল্প সমাৱেশ বুলি এটা অনুষ্ঠান, এটা সমাৱেশ বিভিন্ন সমষ্টিত অনুষ্ঠিত হৈ আছে। আমাকো সন্মানীয় সভাপতি মহোদয়ে নিৰ্দেশ দিলে যে যুৱ পৰিষদেও তেনেকুৱা ধৰণৰ সংকল্প যাত্ৰা এটা সমষ্টিয়ে কৰিব লাগে, সমগ্ৰ অসমতে কৰিব লাগে। গতিকে আজি আমি দৰং জিলাৰ পৰা, যিহেতু দৰং জিলাত অসম আন্দোলনৰ উকমুকনি দৰং জিলাতে হৈছিলে, গতিকে দৰং জিলাৰ পৰা আজি চিপাঝাৰৰ পৰা আজি আমাৰ এই সংকল্প যাত্ৰা আৰম্ভ হৈছে। আৰু দ্বিতীয়টো সমষ্টি আমি দলগাঁও আহি পাইছোঁ। আজি দলগাঁৱত আপোনালোকে নিজেই দেখিছে, ইয়াত নতুন প্ৰজন্মৰ যথেষ্ট যুৱক যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, যুৱকসকল ওলাই আহিছে। বাইক ৰেলীত প্ৰায় 1000তকৈ অধিক বাইক ৰেলী ইয়াত যুৱকসকল অংশগ্ৰহণ কৰিছে। গতিকে ই এটা পজিটিভ চাইন। আজি ইমান বছৰে দলগাঁৱত এটা বিৰোধী পক্ষৰ বিধায়ক আছে। আজি দলগাঁৱৰ যিখন উন্নয়ন হ'ব লাগিছিল, যেনেধৰণে উন্নয়ন হ'ব লাগিছিল তাত তেনেধৰণে উন্নয়ন হোৱা নাই। আজি সেইকাৰণে আজি আঞ্চলিকতাবাদৰ ভেটি, এসময়ত ইয়াত অসম গণ পৰিষদৰ বিধায়ক আছিল, সেই আঞ্চলিকতাবাদৰ ভেটি আমি আমাৰ যুৱ সতীৰ্থ জয়নাল আবদিনৰ জৰিয়তে দি ইয়াত ভেটি শক্তিশালী কৰা, মজবুত কৰাৰ কাৰণে আমি যোৱা দিনকেইটাত আমি কষ্ট কৰি আছিলোঁ। আৰু আজি তাৰ প্ৰতিফলন ঘটিছে। আজি প্ৰায় 1000তকৈ অধিক বাইক আজি আমাৰ ৰেলীত উপস্থিত আছে। কেইবাখনো গাড়ী আজি ৰেলীখনত উপস্থিত আছে। গতিকে ই এটা প্ৰমাণ। আৰু আপোনালোকে চাওক, যোৱা সময়ছোৱাত এই দলগাঁও সমষ্টিটোত অসম গণ পৰিষদে কেইবাবাৰো প্ৰাৰ্থিত্ব আগবাঢ়িছে, কিন্তু কিবা কাৰণত আমি ইয়াৰ পৰা জয়ী হ'ব পৰা নাই। কিন্তু ইয়াত অসম গণ পৰিষদৰ এটা ভেটি আগৰ পৰা আছে আৰু ভৱিষ্যতেও থাকিব। এতিয়া এই ভেটিটোত আমি আমাৰ যুৱ সতীৰ্থ জয়নাল আবদিন ডাঙৰীয়াক আমাৰ এই ভেটিটোক কিছু সাৰ পানী দিবৰ কাৰণে তেওঁক আগৰে পৰা কৈ আছিলোঁ। আমাৰ কেইবাগৰাকীও ইয়াত নেতা আছে, নেতৃস্থানীয় ব্যক্তি আছে, কেইবাগৰাকীও লিডাৰ আছে, সকলোৱে নিজে নিজে কাম কৰি আছে। আৰু আমাৰ সতীৰ্থ জয়নাল আবদিন ডাঙৰীয়াও কাম কৰি আছে। আমাৰ আচলতে এটাই লক্ষ্য, অসম গণ পৰিষদৰ এই সংকল্প যাত্ৰাত আমাৰ সংকল্প হ'ল অসমৰ নতুন প্ৰজন্মক জাতীয়তাবাদৰ প্ৰতি দায়বদ্ধ কৰি দলটোলৈ আগমন ঘটোৱা। অসমৰ নতুন প্ৰজন্মক এই মিত্ৰজোঁট চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি মিত্ৰজোঁট চৰকাৰখনে ৰাইজৰ ভাল কামবিলাক কৰি আছে, ৰাইজৰ হৈ কামবিলাক কৰি আছে, সেই কামবিলাক ত্বৰান্বিত কৰা। আমাৰ সংকল্প যাতে প্ৰত্যেক ঘৰ মানুহৰ যি উপাৰ্জন কৰিব লাগে, প্ৰত্যেক ঘৰ মানুহক যাতে সংস্থাপন দিব লাগে, এয়া হ'ল আমাৰ সংকল্প। গতিকে আমি ৰাইজৰ ওচৰত আহিছোঁ। আমি নিৰ্বাচন বুলিয়ে নহয়, আমাৰ এই যাত্ৰা অহা 20 দিন চলিব। অহা 20 দিন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ৰাইজক সজাগ কৰিম, জাতীয়তাবাদৰ প্ৰতি উদ্বুদ্ধ কৰিম, আৰু অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে নতুন প্ৰজন্মক লগত লৈ আহিম। ধন্যবাদ।